বকুৰ কালিয়াবুৰীত শ্ৰী মা কালী কামাখ্যা মন্দিৰৰ আধাৰশিলা স্থাপন। বকু অঞ্চলৰ যুৱ সমাজকৰ্মী ৰাজু মেছৰ জৰিয়তে কালিয়াবুৰীত শ্ৰী মা কালী কামাখ্যা মন্দিৰৰ ৰঙা ফিতা কাটি কামৰ শুভ আৰম্ভণি। 1811 চনতে স্থাপিত হোৱা ঐতিহাসিক মন্দিৰটোৰ আজি এক শুভ মুহূৰ্তত নৱৰূপত নিৰ্মাণ কৰা আধাৰশিলা স্থাপন কৰি কামৰ শুভাৰম্ভ কৰা হয়। যুৱ সমাজে কৰ্মী ৰাজু মেছে নিজৰ ভাষণ প্ৰসংগত মা কামাখ্যা দেৱীৰ ইতিবৃত্ত দাঙি ধৰা পৰিলক্ষিত হয়। আনহাতে আগন্তুক দিনত জনজাতিৰ বাবে সংৰক্ষিত বকু 6 গাঁও সমষ্টিত টিকট লাভ কৰিলে ৰাইজৰ কাম কৰা আশীৰ্বাদ বিচাৰিলে যুৱ সমাজকৰ্মী ৰাজু মেছে। কাৰ্যসূচীত বকু মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য কুমাৰ নাথ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য মেঘালী ৰাভা, ITDP কামৰূপৰ চেয়াৰমেন মোহন বড়োৰ লগতে স্থানীয় লোক উপস্থিত থাকে। অৱগত মই এই বকো অঞ্চলতে মই খেলা ধূলা কৰি ডাঙৰ দীঘল হোৱাৰ পৰা জন্ম হোৱা ল'ৰা। ইয়াতে এই অঞ্চলৰ পৰাই মই এই মাটিৰ পৰাই মই আজি যদি কিবা কিঞ্চিত হ'লেও উপাৰ্জন কৰি মোৰ জীৱন নিৰ্বাহ কৰি আছোঁ। এই অঞ্চলৰ মাটিয়ে মোক দিয়া বুলি ধাৰণা কৰিছোঁ। আৰু মাটি মানে মানুহ, হয়নে? সেইকাৰণে মই ভাবোঁ কি মোৰ এটা নৈতিক দায়িত্ব আছে। মই কিবা যদি কিঞ্চিত হ'লে আৰ্জিছোঁ, অলপ সমাজক ঘূৰাই দিয়াৰ মোৰ এটা দায়িত্ব এটা আছে। সেই দায়িত্বকে মই স্বীকাৰ কৰি আজি এই কামাখ্যা মন্দিৰৰ মন্দিৰ নিৰ্মাণ যিটো কাৰ্যসূচী, ইয়াত মই অংশগ্ৰহণ কৰিছোঁ। আৰু মোৰ সাধ্য অনুযায়ী এই মন্দিৰটোত মই কিবা অলপ আৰ্থিক অনুদান দিয়াৰ কাৰণে মই চেষ্টা কৰিছোঁ। ভগৱানকতো আমি যিমান দিলেও কম, ভগৱানক আমি কি দিম, হয়নে নহয়? মোৰ সৰ্বোচ্চ মই মা কামাখ্যাৰ ওচৰত মই অৰ্পণ কৰিলেও এইটো কম। তথাপিও মোৰ ভক্তি মই দিয়া বুলি ভাবিছোঁ। মোৰ অৰ্থ দিয়া বুলি জ্ঞান কৰা নাই, মোৰ ভক্তি দিয়া বুলি মই ধাৰণা কৰিছোঁ। আৰু মই মাৰ আশীৰ্বাদ ল'বহে একচুৱেলি ইয়াতে আহিছোঁ। মই কি দিছোঁ সেইটো প্ৰাসংগিক নহয়। মই যে মাৰ আশীৰ্বাদ যে আজি পাইছোঁ ইয়াতে, সেইটোৱে মোৰ কাৰণে প্ৰাসংগিক বা ডাঙৰ বস্তু। সেইটোহে মই আয়ত্ব কৰিছোঁ। মই দিব অহা নাই একচুৱেলি, মই আজি ল'ব আহিছোঁ, আশীৰ্বাদ ল'ব আহিছোঁ। আৰু বিশেষ নকওঁ, এইখিনিয়ে ক'লোঁ যে অনাগত দিনত এই অঞ্চলৰ লগত কাম কাজ কৰি যাম বুলি আশা ৰাখিছোঁ। আৰু মই ক'লোঁ যে আৰম্ভণিতে এই অঞ্চলে মোক যি দিছে, মই যি পাইছোঁ এই অঞ্চলৰ পৰা পাইছোঁ। গতিকে মোৰ এটা নৈতিক দায়িত্ব আছে এই অঞ্চলক মই কিবা এটা ঘূৰাই দিয়াৰ কাৰণে। এইখিনিয়ে আৰু।